নমস্কাৰ নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীক আজি অনলাইন পাঠদানলৈ স্বাগতম জনাইছো। মই আজি তোমালোকক ইংৰাজী বিষয়ৰ যি প্ৰথম লেসনটো আছে, প্ৰথম পাঠটো সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। যেহেতু সেই পাঠটো মই তোমালোকক আগতেও শ্ৰেণীকোঠাত মই পাঠটো বুজাইছিলো আৰু প্ৰশ্নোত্তৰসমূহ লিখি দিছিলো। বহুতো ছাত্ৰ ছাত্ৰী সেইসমূহত উপস্থিত নাছিল, সেইকাৰণে মই পুনৰ এই পাঠটো তোমালোকক বুজাবলৈ ওলাইছো। আজিৰ পাঠটোৰ নাম হৈছে দ্য ফান দে হেড। এই লেসনটোত আমাক দুটা কথা কৈছে। সেইটা হ'ল World of Future আৰু এটা আছে Schools of Future। এই দুটা বস্তুৰ কথা কোৱা হৈছে এই পাঠটোত। World of Future অৰ্থাৎ আমি এই পাঠটো পঢ়িবলৈ হ'লে আমি কলৈ যাব লাগিব? আমি ভৱিষ্যতলৈ যাব লাগিব। আৰু Schools of Future আৰু ভৱিষ্যতৰ স্কুলবোৰ কেনেকুৱা হ'ব সেই কথা এই পাঠটোত উল্লেখ কৰা হৈছে। মই এটা তাৰিখ লিখিছো ইয়াত 17 মে 2157। অৰ্থাৎ এই ষ্টৰীটো আমি পঢ়িবলৈ হ'লে আমি কিমান চনলৈ যাব লাগিব? 17 মে 2157 অৰ্থাৎ 17 মে 2157 চনলৈ আমি যাব লাগিব। অৰ্থাৎ আমি ফিউচাৰলৈ যাব লাগিব। আৰু ফিউচাৰ কি হ'ব? বুকস এণ্ড স্কুলস। বুকস এণ্ড schools. So books and schools will perhaps not exist in future. অর্থাৎ এই পাঠটোত কোৱা হৈছে যে ইমান চনত 17 মে 2157 চনত কি হ'ব? বুকস এণ্ড স্কুলস এই দুটা বস্তুৰ কোনো অস্তিত্ব নাথাকিব বা নাই বুলি কৈছে। তাত কি হ'ব? সকলোবোৰ কি হ'ব? তোমাৰ অনলাইন মাধ্যমেৰে হ'ব, অৰ্থাৎ কম্পিউটাৰ। তাৰ টেকনলজি ইউজটো বেছি হ'ব। যেহেতু আজিকালি টেকনলজি ইউজটো বেছি বাঢ়িছে, গতিকে এটা সময়ত কি হ'ব? সকলোবোৰ বস্তু কি হ'ব? তোমাৰ টেকনলজিকেল হৈ যাব, অৰ্থাৎ ডিজিটেল হৈ যাব। আৰু সেই সময়ত ল'ৰা ছোৱালীয়ে কি হ'ব? কিতাপ, বুকস এণ্ড স্কুলস এই দুটা বস্তু তেওঁলোকৰ কি হ'ব? নাথাকিব। কাৰণ সকলো বস্তু তেওঁলোক কি হ'ব? নিজৰ কম্পিউটাৰ বা লেপটপত তেওঁলোকে কম্পিউটাৰ আৰু লেপটপত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু সকলো বস্তু কি হ'ব? অনলাইন হ'ব বা ডিজিটেল মাধ্যমত হ'ব। সেইকাৰণে ইয়াত কোৱা হৈছে ৱৰ্ল্ড অফ ফিউচাৰ আৰু স্কুলস অফ ফিউচাৰ। সেই স্কুলস অফ ফিউচাৰ কেনেকুৱা হ'ব? ভৱিষ্যতত স্কুলবোৰ কেনেকুৱা হ'ব? প্ৰথমটো হৈছে লাৰ্ণিং থ্ৰু কম্পিউটাৰ। প্ৰথমটো হ'ব লাৰ্ণিং থ্ৰু কম্পিউটাৰ। ছাত্ৰ ছাত্ৰীসকলে কি হ'ব? কম্পিউটাৰ মাধ্যমে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব। নেক্সট আছে ভাৰ্চুৱেল ক্লাছৰুম। তেওঁলোকৰ যি শ্ৰেণীকোঠা হ'ব সেইটো ভাৰ্চুৱেল হ'ব। ভাৰ্চুৱেল মানে হ'ল সকলোবোৰ কি হ'ব? কম্পিউটাৰাইজড হ'ব, ডিজিটেল হ'ব সকলোবোৰ। তেওঁলোকৰ শ্ৰেণীকোঠাত কি হ'ব? কম্পিউটাৰ থাকিব, লেপটপ থাকিব, বিভিন্ন ধৰণৰ মাধ্যম তেওঁলোকৰ তাত থাকিব। সেইকাৰণে কোৱা হৈছে ভাৰ্চুৱেল ক্লাছৰুম। নেক্সট হ'ব মেকানিকেল আৰু ৰবটিক টিচাৰ। তেওঁলোকৰ কি হ'ব? মেকানিকেল বা ৰবটিক টিচাৰ হ'ব। যিজন টিচাৰ থাকিব সেইটো কি হ'ব? মেকানিকেল হ'ব আৰু বা ৰবটিক হ'ব। অৰ্থাৎ মেকানিকেল টিচাৰ বুলি ক'বলৈ যাওঁতে কিহৰ কথা কৈছে? কম্পিউটাৰ স্ক্ৰীণ বা টেলিভিছন স্ক্ৰীণৰ কথা কৈছে। সকলোবোৰ কি হ'ব? তেওঁলোকে কম্পিউটাৰে পাব। তাৰপিছত আছে টেলিবুকস বা ই বুকস। ই বুকস মানে হ'ল ইলেক্ট্ৰনিক বুকস। টেলিবুকস বা ইলেক্ট্ৰনিক বুকসৰ অৰ্থ হ'ল কম্পিউটাৰ স্ক্ৰীণত যিবোৰ তেওঁলোকে পঢ়িব, যিবোৰ কিতাপ পঢ়িব সেইটোকে কোৱা হয় টেলিবুকস।
বা ই-বুকস অৰ্থাৎ তেওঁলোকে কম্পিউটাৰ বা ল্যাপটপত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব সো সকলো বস্তুবোৰ তেওঁলোকে কি কৰিব কম্পিউটাৰতে কৰিব সেইকাৰণে কোৱা টেলিবুকস বা ইলেক্ট্ৰনিক বুকস সো এতিয়া আমি এই লেসনটোৰ যি মেইন ক্যাৰেক্টাৰ আছে চৰিত্ৰ আছে সেই ক্যাৰেক্টাৰৰ বিষয়ে আলোচনা কৰিম So এইবোৰ হ'ল the fun level পাকটোৰ মেইন ক্যাৰেক্টাৰ প্ৰথমটো হ'ল মাৰ্গি টমি মেকানিক্যাল টিচাৰ কাউন্টি ইন্সপেক্টৰ আৰু মিসেস জোনস সো ইয়াৰ আমাৰ মেইন ক্যাৰেক্টাৰ হ'ল মাৰ্গি আৰু টমি সো ইয়াত মাৰ্গি আৰু টমিৰ বিষয়ে কোৱা হৈছে এই লেসনটোত তো মাৰ্গিৰ বয়স হ'ল 11 ইয়াৰ্স আৰু টমিৰ বয়স হ'ল 13 ইয়াৰ্স So Margie boy hol 11 और Tommy boy hol 13 years. So Margie আৰু Tommy কি হ'ল তেওঁলোকে world of fish অৰ্থাৎ এই পৃথিৱীখনত তেওঁলোক আছে so ষ্টৰীটো মই আগতে কৈছো যে আমি ষ্টৰীটো পঢ়িবলৈ হলে আমি ক'লে যাব লাগিব world of fish অৰ্থাৎ 17 মে 2157 ইয়াৰ্স হলে যাব লাগিব আৰু সেই ইয়াৰ্সত কোন আছিল মাৰ্গি আৰু টমি so মাৰ্গি আৰু টমি বুকস আৰু স্কুলছৰ বিষয়ে তেওঁলোকে জনা নাছিল কাৰণ তেওঁলোকে যিটো এজত আছে বা যিটো ইয়াৰত আছে সেইটো ইয়াৰত কি হয় কিতাপ আৰু স্কুলৰ কোনো অস্তিত্ব নাই কাৰণ তেওঁলোকে সকলো কি হয় নিজৰ অনলাইনৰ মাধ্যমেৰে তেওঁলোকে পাঠদান কৰিছিল বা কম্পিউটাৰৰ মাধ্যমেৰে তেওঁলোকে পাঠদান কৰিছিল সেইকাৰণে তেওঁলোকে বুকস আৰু স্কুলছৰ বিষয়ে নাজানিছিল কাৰণ তেওঁলোকৰ কোনো স্কুল নাছিল তেওঁলোকে নিজৰ ঘৰতে পঢ়া-শুনা কৰিছিল they were home school অৰ্থাৎ তেওঁলোকে নিজৰ ঘৰতে এটা কোঠাতে তেওঁলোকে পাঠদান কৰিছিল আৰু সেই কোঠাতে কি আছিল তেওঁলোকে কোঠাটো আছিল ভাৰ্চুৱেল ক্লাছৰুম অৰ্থাৎ সকলো ধৰণৰ সুবিধা আছিল অনলাইন আছিল ইন্টাৰনেট সেৱা আছিল কম্পিউটাৰছ আছিল ল্যাপটপছ আছিল ইত্যাদি আছিল সেইকাৰণে তেওঁলোকৰ ৰুমটো কি বুলি কোৱা হয় ভাৰ্চুৱেল ক্লাছৰুম আৰু মেকানিক্যাল টিচাৰ মানে হ'ল টেলিভিছন বা কম্পিউটাৰ স্ক্ৰীনৰ কথা কোৱা হৈছে টেলিভিছন বা কম্পিউটাৰ স্ক্ৰীন তো টেলিভিছন আৰু কম্পিউটাৰ স্ক্ৰীন যেটো তেওঁলোকৰ আছে সেইটোকে কোৱা হয় মেকানিক্যাল টিচাৰ অৰ্থাৎ এই কম্পিউটাৰ স্ক্ৰীনে তেওঁলোকক শিক্ষাদান দিছিল সকলো বস্তুবোৰ তেওঁলোকক কি হয় সেই কম্পিউটাৰে ডাইৰেকচন দিছিল যে কি কৰিব লাগে কি পঢ়িব লাগে কি প্ৰশ্ন আহিব কি উত্তৰ কৰিব লাগিব তেনেকুৱা সকলো ধৰণৰ তেওঁলোকক শিক্ষা কোনে দিছিল কম্পিউটাৰ স্ক্ৰীনে দিছিল সেইকাৰণে ইয়াক কোৱা হয় মেকানিক্যাল টিচাৰ মাৰ্গি আৰু টমিয়ে কি কি সাবজেক্ট পঢ়িছিল সেই সাবজেক্ট তিনিটা হ'ল হিষ্ট্ৰী জিওগ্ৰাফি আৰু এৰিথমেটিক তো এই তিনিটা সাবজেক্ট মাৰ্গি আৰু টমিয়ে পঢ়িছিল সেই সময়ত পঢ়িছিল এই তিনিটা সাবজেক্ট হিষ্ট্ৰী জিওগ্ৰাফি আৰু এৰিথমেটিক আৰু মাৰ্গিয়ে জিওগ্ৰাফি সাবজেক্টত বাৰে বাৰে ফেল কৰিছিল কিয় কৰিছিল কাৰণ মেকানিক্যাল টিচাৰ অৰ্থাৎ কম্পিউটাৰ স্ক্ৰীনে কি হৈছিল তেওঁ মাৰ্গিক পৰীক্ষা লৈছিল জিওগ্ৰাফি সাবজেক্টত বাৰে বাৰে তাইক পৰীক্ষা লৈছিল আৰু সেই পৰীক্ষাত বাৰে বাৰে মাৰ্গিয়ে ফেল কৰিছিল তো বাৰে বাৰে যেতিয়া ফেল কৰিছিল মাৰ্গিৰ মাক অৰ্থাৎ মিসেস জোন হ'ল মাৰ্গিৰ মাক সো মাৰ্গিৰ মাকে যেতিয়া দেখিলে যে মাৰ্গিয়ে এটা সাবজেক্টত বাৰে বাৰে ফেল কৰি আছে তো মাৰ্গিৰ মাকে চিন্তা হৈছিল তেওঁ চিন্তিত হৈছিল তেওঁ ভাবিছিল নিশ্চয় যি কম্পিউটাৰ আছে মাৰ্গিৰ যি কম্পিউটাৰ স্ক্ৰীন আছে বা যি ল্যাপটপ আছে বা কম্পিউটাৰ সেই কম্পিউটাৰ নিশ্চয় বা ডিফল্ট হৈছে অৰ্থাৎ তাত কিবা বেয়া হৈছে সেইকাৰণে কি হয় মাৰ্গিয়ে এটা সাবজেক্টত বাৰে বাৰে ফেল কৰি থাকে সেইকাৰণে মাৰ্গিৰ মাকে কি কৰিছিল এজন কাউন্টি ইন্সপেক্টৰক মাতি পঠিয়াইছিল কিয় মাতি পঠিয়াইছিল যাতে তেওঁ মেকানিক্যাল টিচাৰ অৰ্থাৎ এই কম্পিউটাৰ স্ক্ৰীন বা টেলিভিছন স্ক্ৰীনটো চেক কৰিব পাৰে আৰু সেই স্ক্ৰীন কম্পিউটাৰটো চেক কৰিবলৈ কাৰণে
কি কৰিছে মাৰ্গীৰ মাকে কাউন্টি ইন্সপেক্টৰজনক মাতি পঠিয়াইছিল আৰু কাউন্টি ইন্সপেক্টৰ যেতিয়া আহিছিল আহি তেওঁ যেতিয়া কম্পিউটাৰ স্ক্ৰীন চেক কৰিছিল তেতিয়া গম পাইছিল যে সঁচাকে সেই কম্পিউটাৰ কিবা প্ৰবলেম আছিল যাৰ ফলত কি হয় মাৰ্গীয়ে বাৰে বাৰে এটা সাবজেক্টত ফেল কৰি আছিল তাৰপিছত কাউন্টি ইন্সপেক্টৰজনে কি কৰিলে সেই কম্পিউটাৰ স্ক্ৰীনটো ঠিক কৰিলে আৰু মাৰ্গীৰ মাকক ক'লে যে মাৰ্গীৰ কোনো ইয়াত দুখ নাছিল কাৰণ সঁচাকৈ সেই কম্পিউটাৰ কি হয় বেয়া হৈছে যাৰ ফলত কি হয় মাৰ্গীয়ে জিঅ'গ্ৰাফি সাবজেক্টটোত বাৰে বাৰে ফেল কৰি আছিল আৰু এতিয়া কি কৰিলে কাউন্টি ইন্সপেক্টৰজনে যেতিয়া কম্পিউটাৰ স্ক্ৰীনটো ঠিক কৰি দিলে আৰু তাৰ পিছৰ পৰা কি হয় মাৰ্গীয়ে সেই সাবজেক্টটো কেতিয়াও ফেল কৰা নাছিল সো এইকেইটা আছিল আমাৰ ষ্টৰীটোৰ মেইন ক্যাৰেক্টাৰ সো এতিয়া আমি আলোচনা কৰিম লেসনটোৰ তো মাৰ্গী এই ডেটটো তোমালোকে মন কৰিছা 17 মে 2137 তো ইমান চনত মাৰ্গীয়ে তাই এখন ডায়েৰী লিখিছিল সেই ডায়েৰীত তাই এটা বাক্য লিখিছিল যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক তো ইমান চনত টমিয়ে এটা কি পাইছিল ৰিয়েল বুক পাইছিল ক'ত পাইছিল ইন দ্য এটিক অফিস হাউস অৰ্থাৎ ঘৰৰ যি ষ্ট'ৰ ৰুম আছে য'ত আমি পুৰণা বস্তুবোৰ সামগ্ৰীবোৰ থৈ দিওঁ তো তেনেকুৱা এটা ৰুমত কি পাইছিল টমিয়ে এখন কি পাইছিল ৰিয়েল বুক অৰ্থাৎ এখন কিতাপ পাইছিল কাৰণ তেওঁলোকে যিটো এজত আছে তাত কিতাপৰ স্কুলৰ কোনো অস্তিত্ব নাছিল অৰ্থাৎ কিতাপৰো স্কুল নাছিল কিন্তু যেতিয়া তেওঁ এদিন ঘৰৰ এটা কোঠাত যেতিয়া তেওঁ এখন কিতাপ পালে তেওঁলোকে জানিবলৈ ইচ্ছুক হ'ল যে কিতাপখন কি হয় কিহৰ বিষয়ে তাত সেই কিতাপখনত লিখা আছে গতিকে তেওঁলোকে মাৰ্গী আৰু টমিয়ে কি কৰিলে সেই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলে তো কিতাপখন পঢ়ি যেতিয়া পঢ়িলে তেওঁলোকে এটা কথা গম পালে যে কিতাপখন কিহৰ বিষয়ে লিখা আছে স্কুলৰ বিষয়ে লিখা আছে কিতাপখনত স্কুলৰ বিষয়ে লিখা আছে যেতিয়া তেওঁলোকে গম পালে যে কিতাপখন স্কুলৰ বিষয়ে লিখা আছে তো মাৰ্গীয়ে টমিক সুধিলে যে স্কুলৰ বিষয়ে কি লিখা আছে তেতিয়া টমিয়ে ক'লে যে আগৰ দিনৰ যিবোৰ স্কুল আছিল সেইবোৰ সম্পূৰ্ণ বেলেগ কাৰণ যেহেতু তেওঁলোকৰ কি নাছিল স্কুল নাছিল মাৰ্গী আৰু টমি কাৰণ তেওঁলোকে ঘৰতে নিজৰ ৰুমতে পঢ়া শুনা কৰিছিল আৰু যেতিয়া তেওঁলোকে গম পালে যে আগৰ দিনত কি আছিল এখন স্কুল আছিল য'ত কি হয় এজন শিক্ষকে অৰ্থাৎ এজন মানুহে তেওঁলোকক শিক্ষাদান দিছিল সেই কথাটো শুনি তেওঁলোক অলপ আচৰিত হৈছিল যে মানুহে কেনেকৈ শিক্ষাদান দিব পাৰে কাৰণ যেহেতু তেওঁলোকে কি হয় সকলোবোৰ বস্তু ক'ত পঢ়িছিল কিহৰ মাধ্যমেৰে পঢ়িছিল কম্পিউটাৰত পঢ়িছিল আৰু তেওঁলোকে সেই কম্পিউটাৰটোৱে হ'ল তেওঁলোকৰ শিক্ষক তেওঁলোকৰ মেকানিকেল টিচাৰ বুলি কোৱা হৈছে কিন্তু যেতিয়া তেওঁলোকে কিতাপখন পঢ়ি গম পালে যে আগৰ দিনত কি আছিল স্কুল আছিল য'ত এজন মানুহে তেওঁলোকক শিক্ষাদান দিছিল সেই কথাটো শুনি তেওঁলোক মানে অলপ আচৰিত হৈছে তো এজন মানুহে কিদৰে শিক্ষাদান দিব পাৰে তাৰপিছত যেতিয়া লাহে লাহে তেওঁলোকে কিতাপখন আগলৈ পঢ়িবলৈ আৰম্ভ কৰিলে তেওঁলোকে গম পালে যে আগৰ দিনত স্কুলবোৰ কি হয় নিৰ্দিষ্ট এটা বিল্ডিং আছিল স্কুল বিল্ডিং এটা ঘৰ আছিল য'ত কি হয় সকলো ল'ৰা ছোৱালী ওচৰ চুবুৰীয়া যিমানবোৰ ল'ৰা ছোৱালী আছে সকলোবোৰ একেলগে আহে একেখন বা একেটা বিল্ডিঙতে তেওঁলোকে কি কৰিছিল একেটা ৰুমতে তেওঁলোকে শিক্ষাদান গ্ৰহণ কৰিছিল তেওঁলোকক এজন টিচাৰে কি কৰিছিল তেওঁলোকক শিক্ষাদান দিছিল আৰু একেখিনি কথাকে তেওঁলোকক সকলোকে একেলগে শিকাইছিল তো সেই কথাটো তেওঁলোকে যেতিয়া গম পালে যে আগৰ দিনৰ স্কুল আছিল স্কুলখন এটা বিল্ডিং আছিল য'ত সকলো ধৰণৰ ল'ৰা ছোৱালী একেলগে আহে তেওঁলোকে একেলগে এটা ৰুমতে তেওঁলোকে শিক্ষাদান কৰিছিল যিহেতু কি আছিল মাৰ্গী আৰু টমি কোনো বন্ধু বান্ধৱী নাছিল কাৰণ তেওঁলোকে অকলে অকলে নিজৰ নিজৰ ৰুমত তেওঁলোকে পাঠদান কৰিছিল কিন্তু তেওঁলোকে গম পালে যে আগৰ দিনৰ স্কুলত কি হয় সকলো ল'ৰা ছোৱালী একেলগে ওচৰৰ যিমানবোৰ ল'ৰা ছোৱালী আছে সকলোৱে একেলগে আহি একেলগে এটা ৰুমতে তেওঁলোকে হাঁহি ধেমালি কৰি ফূৰ্তি কৰি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিল আৰু এজন টিচাৰ অৰ্থাৎ এজন মানুহে তেওঁলোকক শিক্ষা গ্ৰহণ কৰিছিল তেওঁলোকক হোমৱৰ্ক দিছিল ক্লাছ ৱৰ্ক দিছিল এইবোৰ কৰিবলৈ দিছিল সেই কথাটো শুনি তেওঁলোকে শেষত তেওঁলোকে বুজি পাইছে যে আগৰ দিনৰ স্কুল কেনেকুৱা আছিল কিমান তাত আনন্দ আছিল আৰু সেই ল'ৰা ছোৱালীবোৰ যিসকল ল'ৰা ছোৱালী আগৰ
স্কুলত যেতিয়া পঢ়িছিল সেই ল'ৰা ছোৱালীসকলে কিমান আনন্দ কৰিছিল, তেওঁলোকে কিমান হাঁহি ধেমালি কৰিছিল, তেওঁলোকৰ লগৰীয়া ফ্ৰেণ্ডছ আছিল, তেওঁলোকৰ লগৰ বন্ধু বান্ধৱী আছিল, সিহঁতৰ লগত হাঁহি ধেমালি কৰি একেলগে তেওঁলোকে স্কুললৈ আহিছিল আৰু একেলগে তেওঁলোকে পাঠদান কৰিছিল, পুনৰ একেলগে তেওঁলোকে ওলাই নিজৰ নিজৰ ঘৰলৈ গৈছিল। তো সেই কথাটো গম পাই তেওঁলোকৰ কি হ'ল, টমি আৰু মাৰ্গিয়ে খুব আনন্দ পাইছিল, যে তেওঁলোকে বুজিব পাৰিছিল যে আগৰ দিনৰ স্কুলবোৰ কিমান ভাল আছিল। যিহেতু তেওঁলোকৰ এতিয়া কোনো বন্ধু বান্ধৱী নাছিল, তেনেকুৱা কোনো নিৰ্দিষ্ট স্কুল নাছিল, তেওঁলোকে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল। সেইকাৰণে তেওঁলোকে যেতিয়া গম পালে যে আগৰ দিনৰ স্কুলত এনেকুৱা এটা পৰিৱেশ আছিল য'ত ল'ৰা ছোৱালীয়ে হাঁহি ধেমালি কৰিব পাৰে, এনজয় কৰিব পাৰে, তেওঁলোকে ফান কৰিব পাৰে, সেইকাৰণে লেচনটোত কোৱা হৈছে দ্য ফান ডে হেড। ফান মানে ধেমালি। ডে বুলি কৈছে যে ডে কাক বুজাইছে, সেই আগৰ দিনৰ যিবোৰ ল'ৰা ছোৱালী আছিল তেওঁলোকক বুজাইছে। গতিকে দ্য ফান ডে হেড মানে তেওঁলোকে কৰা কিছু ধেমালিবোৰ, তেওঁলোকে যিবোৰ ফূৰ্তি কৰিছিল, যিবোৰ এনজয় কৰিছিল, সেইটোকে কোৱা হৈছে দ্য ফান ডে হেড। কাৰণ আগৰ দিনৰ স্কুলত কি হৈছিল, সেই বস্তুটো আছিল ফান। যিহেতু সকলো ল'ৰা ছোৱালী একেলগে আহিছিল, তেওঁলোকে হাঁহি ধেমালি কৰিছিল, তেওঁলোকৰ বন্ধু বান্ধৱী আছিল, সেইকাৰণে তেওঁলোকৰ কি আছিল ফান। কিন্তু বৰ্তমান সময়ত কি হৈছে, মাৰ্গী আৰু টমি সেই বস্তুটো নাছিল, তেওঁলোকে সেইটো মিছ কৰিছিল। কাৰণ তেওঁলোকে অকলে কি হয়, নিজৰ ৰুম এটা কোঠাত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিল, আৰু তেওঁলোকক কোনে শিক্ষা দানিছিল, তেওঁলোকে মেকানিকেল টিচাৰ, অৰ্থাৎ তেওঁলোকৰ যিটো কম্পিউটাৰ স্ক্ৰীণ বা টেলিভিশ্যন স্ক্ৰীণ আছিল, সেইটোৱে তেওঁলোকৰ কাৰণে টিচাৰ হয়, সেইটোৱে তেওঁলোকক ডাইৰেকশ্যন দিছিল কি পঢ়িব লাগে। গতিকে তেওঁলোকে শেষত গম পালে যে আগৰ দিনৰ স্কুল আছিল, স্কুলত তেনেকুৱা বহুতো ল'ৰা ছোৱালী একেলগে পাঠদান কৰিছিল, সেই কথাটো তেওঁলোকে শেষত বুজি পাইছিল। তো এইটোৱে আছিল আজিৰ পাঠটো, তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে এবাৰ ভিডিঅ'টি ভালকৈ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা যে আগৰ দিনৰ স্কুল আৰু এতিয়াৰ স্কুলৰ কি পাৰ্থক্য, সেইটো এই ষ্টৰিটোত খুব ধুনীয়াকৈ কোৱা হৈছে। যে তোমাৰ ইয়াত দিছে ৱৰ্ল্ড অফ ফিউচাৰ। তো ষ্টৰিটো পঢ়িবলৈ আমি প্ৰথমে কি কৰিব লাগিব, এনেকুৱা এখন পৃথিৱী আমি কল্পনা কৰিব লাগিব য'ত স্কুল আৰু কিতাপৰ কোনো অস্তিত্ব নাই। সেই সময়ত মাৰ্গী আৰু টমি যি মেইন কেৰেক্টাৰ আছিল, আমাৰ মুখ্য চৰিত্ৰ, তেওঁলোকে কি পাইছিল, এখন কিতাপ পাইছিল। যিহেতু তেওঁলোকৰ কোনো স্কুল আৰু কিতাপ নাছিল, কাৰণ তেওঁলোক কম্পিউটাৰৰ মাধ্যমেৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিল। তো তেওঁলোকে ভবা নাছিল যে স্কুল বা কিতাপ তেনেকুৱা কোনো বস্তু আছে। কিন্তু যেতিয়া এদিন টমিয়ে কিতাপখন পালে, টমি কিতাপখন পাই তেওঁলোকে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলে, তেতিয়াহে তেওঁলোকে গম পালে যে আগৰ দিনৰ কি আছিল, স্কুল আছিল, একোটা কি আছিল, শিক্ষানুষ্ঠান আছিল, য'ত সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে একেলগে আহি শিক্ষা গ্ৰহণ কৰিছিল, আৰু তেওঁলোকে যিবোৰ আনন্দ কৰিছিল সেই আনন্দবোৰ তেওঁলোকে কেতিয়াও কৰা নাছিল। তো এইটোৱে আছিল দ্য ফান ডে হেড। তো তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু পাঠটো বুজিবলৈ চেষ্টা কৰিবা। তো আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ। নমস্কাৰ।